শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইত পৰে দুহান নামক কীৰ্তন কৰিয়া কীত হুয়ে নৰে ৰাম কীত হুয়ে নৰে তোমাৰ চৰণ সেৱাৰ গোবিন্দ নজানো একো উপায় যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জুৱাই ৰাম কৰিতে হৰি জুৱাই হে মোৰ পূজ্য বাপসকল আইসকল আৰু লগতে মোৰ মৰমৰ ভাইটি ভণ্টিহঁত আজি 16 নম্বৰ ঘোষাটি দিব ওলাইছোঁ তাত যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰে যেন এয়া আপোনালোকৰ ওচৰত প্ৰাৰ্থনা হুয়া নম্বৰ তীৰত ধৰিয়া জতা ভাৰ মহে চেখে বন্ত জাক হেন কৃষ্ণ বিনে আন কোন শ্ৰেষ্ঠ দেৱ আছে আৰু ৰাম কোন শ্ৰেষ্ঠ দেৱ আছে আৰু শিৱ দিগম্বৰ পুৰুষ তেওঁৰ ভস্ম ধূলিৰে গোটেই শৰীৰটো অংগসমূহ বিভূষিত কৰি ৰাখে শিৰত জটাভাৰ বহন কৰি থাকে সেইজন মায়াজৰী পুৰুষে দিনে ৰাতিয়ে হৰিক উপাসনা কৰি থাকে এতেকে হৰিত বাহিৰে আন কোন শ্ৰেষ্ঠ দেৱতা আছে দিগম্বৰ অৰ্থ হৈছে বিবস্ত অৰ্থাৎ শিৱ ভস্ম মানে ছাই মহাদেৱ ঈশ্বৰ পুৰুষ তেওঁ পৰম ব্ৰহ্ম কৃষ্ণৰ অংশ তমোগুণে ৰুদ্ৰৰূপে সৃষ্টি সংহাৰন্ত তেওঁ কাল আৰু মায়াজৰী পুৰুষ নিজৰ ভুৱনমোহন ৰূপত নিজে ভুল যোৱাৰ ভয়ত যিজনে সৰ্বশৰীৰ ভস্ম ধূলিৰে বিভূষিত কৰি ৰাখে শিৰত উজ্জ্বল জটা বহন কৰে সেইজন অহংকাৰ শূন্য অৰ্থাৎ মহাদেৱ শিৱ অহংকাৰ নামত তিল মানুহ নাই তেওঁ অহংকাৰ শূন্য শিৱই সদায় একচিতে একান্তভাৱে দিনে ৰাতিয়ে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণক ধ্যান কৰি থাকে গতিকে সেইজন কৃষ্ণতকৈ আন কোনো শ্ৰেষ্ঠ দেৱতা নাই এই ঘোষাটি মহাসংহাৰক শিৱই ঐকান্তিক ভক্তি মাধ্যমে এইটোৱে বুজালে যে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ দেৱেই শ্ৰেষ্ঠত্ব বুলি এই ঘোষাটোৰ জৰিয়তে প্ৰমাণ কৰি দেখুৱাইছে অপৰাধ বিনাশন তজু নামে নাৰায়ণ
জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে অ' ৰাম কৃষ্ণ